নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলো ভালকৈ আছে আৰু ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভ্লগ এটা ডেইলি ভ্লগ এটা ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি আৰু আজি ৰাতিপুৱা মায়ে কৈছে সদায়নো কিমান একেবোৰকে খাই দিম আজি ৰ'লকে বনা এগ ৰ'ল বনাম আৰু মায়ে কৈছে মই মুঠি মেলি দিম মায়ে মুঠি মেলি দিব তাৰপিছত বনাম আৰু এদিন বনাইছিলোঁ বাৰু আগতে এটা আজি চবলৈকে বনাওঁ গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকিব ভিডিঅ'টো Tu singgara khai di singgara. Oh. Ya lagi bukan. Ayo, Terika. Dah khai. আজি বাৰীৰ পৰা মায়ে ৰাতিপুৱা একদম মানিমুনি আনিলে আজি কেঁচাই পৰা ৰস খালোঁ আজি দাদাৰ মানে পেটটো অকণমান বেয়া লাগি আছে বুলি কৈছিলে সেইকাৰণে মায়ে বোলে দুইটাকে আজি মানিমুনি খুৱাই দে মানিমুনি মায়ে ৰাতিপুৱা সেই পাপাই একদম ধুনীয়াকৈ ছিঙি আনিলে কাৰ্টুন তাতে হৈ আছিলে দেখাছিলোঁ আপোনালোকক কিমানখিনি হৈ আছে তো একদম ধুনীয়াকৈ অকণমান আনিলে আনি এতিয়া মিক্সিত পিচি চবেই অকণমান খালোঁ দাদাৰ বিশেষকৈ পেটটো বেয়া লাগিছিলে বুলি কৈছিলে সেইকাৰণে মায়ে আনিছিলে তাৰপিছত মায়ে বোলে চবেই খাই তো অকণমান খাই চবেই খালোঁ অকণমান মানিমুনি মাজে মাজে বিশেষকৈ ৰাতিপুৱা খালে বেছি ভাল খালী পেটত খাব মাজে মাজে খাই থকা হয় কেতিয়াবা আৰু মইতো ৰাতিপুৱা কেতিয়াবা খালী পেটত এনেই পেষ্ট এনেকৈ পানী মিক্স কৰি নাখালেও কেতিয়াবা পাত দুটা এনেই চুবাই তেনেকৈ হ'লেও খাই থাকোঁ এইবোৰ খাই থাকিলে মানে পেটৰ গেছ চেছ বা পেটৰ যিকোনো সমস্যা জানেই মানিমুনি কিমান ভাল উপকাৰী বস্তু তেনেকৈ আপোনালোকে খাই থাকিব মাজে মাজে কেতিয়াবা তেতিয়া পেটটো ভালে থাকিব ফেচবিন আজি কিমান দিন কিনাই নাই নহয় ফেচবিন বোলো বজাৰৰ পৰা কিমান দিন কিনাই নাই খাওঁ নাখাওঁ মানুহক বিলাই ভাল লাগে কালিলৈ তেনেহ'লে মই নামঘৰলৈ লৈ যাব পাৰিলোঁ হ'লে দি দিব কাৰোবাক লৈ যায় যদি 1 কেজি বেছিহে ওলালে নেকি 1 কেজিমান ল'লে বেছিহে হ'ব এইডাল বনাব দে মই ইয়াতে চকুকেইডাল কি তেতেলি দি 1 কেজি 1.5 কেজিমান নহ'বনে 1 কেজিতকৈ বেছি হ'ব হ'ব পানীবোৰ বেছি ঘূৰি কৰিবি গোন্ধাই আছে নতুন তেতেলি গোন্ধাই আছে নতুন তেতেলি হ'ব ফুলকবি গুটিয়ালৰ পৰা আকৌ আনিলে গুটিয়ালো আছিলে কি গুটিয়ালো মায়ে ধুনীয়াকৈ একদম তেতেলি পূৰা গুলি থৈ দিছে বাতি এটাত কিয়নো আজি মানে মোক মাক ৰাতিপুৱাই কৈছিলোঁ যে কচু মানে তেতেলি দি দিয়া দাইল অকণ বনাবলৈ আৰু এইকেইদিন মানে আজি বতৰটো অকণমান ৰ'দ দিছে যিহেতু অকণমান গৰম পৰিছে মাক সেইকাৰণে ৰাতিপুৱাই ক'লোঁ যে কচু বোলো তেতেলি দি বনাব দাইল অকণমান মায়ে একদম মানে ধুনীয়া হিচাপত বনাব পাৰে তো মায়ে ক'লে তই বনাই থাক মই চাই থাকিম যে মোক বনাবলৈ দিছে কচু এইফালে দাইল কেৰাহীত মানে মচুৰ দাইল উঠাই থৈ দিছোঁ তাতে কচুখিনি দিম সিজাবলৈ দি থাকিম তাৰপিছতে তেতেলি হিচাপটো মানে আন্দাজটো মই কৰিব নোৱাৰোঁ কেতিয়াবা মানে কমি যায় সেইকাৰণে মাৰ হিচাপটো একদম মানে জোখত হয় সেইকাৰণে মাক ধুনীয়াকৈ গুলি থ'বলৈ কৈছোঁ কচু আৰু মচুৰ দাইল ধুনীয়াকৈ উতলিছে কচুখিনি ক'লা যে সেইকাৰণে কালাৰটো এনেকুৱা হৈ গৈছে আৰু ক'লা কচুটো বেছি টেষ্টি হয় খাবলৈ কচু তৰকাৰী ৰেডি তেতেলি দিয়া কচু এইফালে চজিনা ভাজি ধুনীয়াকৈ উঠাই মেলি থৈ দিছোঁ আৰু আজি একদম ভাত পানী খাই মেলি ধুনীয়াকৈ আজি অকণমান স্কিন কেয়াৰ কৰিম বহুত দিন স্কিন কেয়াৰ কৰা হোৱা নাই মানে মুখখন একো কৰা হোৱা নাই ভালকৈ এই পেহী ল'ৰাটো বিয়া আছিলে যে তেতিয়া ফেচিয়েল কৰা তাৰপিছত একো কৰা হোৱা নাই ফেচিয়েলটো মই ইমান নকৰোঁৱেই 2 বছৰ এবছৰ মূৰতহে মানে কৰাগৈ হয়গৈ মই বিশেষকৈ ঘৰুৱা বস্তুৱে কৰোঁ আজি বহুত দিন কৰা হোৱা নাই তো ভাবিছোঁ যে অকণমান ভাত পানী খাই মেলি ধুনীয়াকৈ এনেহে থাকিম সেইখিনি সময়ত অকণমান ভাবিছোঁ স্কিন কেয়াৰ কৰিম ঘৰুৱা বস্তুৰে ক্লিনজিং স্ক্ৰাব আৰু ফেচ পেক এবাৰ ৰাইচ ফেচ পেকটো ইউজ কৰিম মানে লগাম আজিলৈকে মই কৰা নাই এইবাৰ প্ৰথম ইউজ কৰিম ভাবিছোঁ কেনেকুৱা লাগে কৰি চাওঁ কেনেকুৱা কি কথা চাই লৈছোঁ ইউটিউবত মই গম নাপাওঁ নহয় কেনেকুৱা কৰে তো কিবা কিবি লগত বস্তু মানে ইউজ কৰিব পাৰি নেকি তো ভাবিছোঁ আজি সেইটো কৰিম আগডালত চুলিকণ ৰং কৰিলে এইখিনি ধুওঁতে এতিয়া বাকীখিনি বগা হৈ পৰিলেহে ভাল হ'ব।
আৰু এফালে মোৰ স্কিন কেয়াৰৰ বস্তু ৰেডি কৰিছোঁ ভাত লৈছোঁ ভাতৰ সলনি আপোনালোকে চাউলৰ গুড়িও ল'ব পাৰে তাতে এতিয়া মই গাখীৰ পেষ্ট হ'ব জোখাৰে গাখীৰ 2-3 চামুচমান দি তাতে মই এল'ভেৰা জেল পেষ্টখিনি জোখাৰে দিছোঁ 1-1.5 চামুচমান দিছোঁ এইটো ধুনীয়াকৈ পূৰা পেষ্ট হৈ আছে ইয়াতে মই সেই অকল এল'ভেৰা জেল দিলোঁ আৰু ইয়াতে আপোনালোকে হেৰি দিব পাৰে ই কেপচুল দিব পাৰে ভিটামিন ই কেপচুলটো সেইটো মোৰ ওচৰত আছে 3টা নে 4টা আছে মানে ঘঁহি ফাইলকৈ আনি থৈ দিওঁ 20টা নে 15টা তেনেকৈ ফাইলটো পাই যে ষ্ট্ৰিপটো তেনেকৈ আনি থোৱা আছে তাৰে 2টা নে 3টাহে আছেগৈ কিন্তু তাৰ ডেটটো চালোঁ মানে এক্সপায়াৰী ডেটটো ওলাই থকা নাই কাট খাই আছে তো লগাবলৈ ডাউট লাগিলে আকৌ অকস্মাত কিবা আকৌ হৈ গ'লে ভয় লাগে নহয় কেনেকুৱা বা কি কথা সেইকাৰণে সেইটো নলগাওঁ অকল এতিয়া এল'ভেৰা জেল আৰু ভাতৰ এইটোৱে পেষ্টটোৱে মানে দিম বেছি এক্সপেৰিমেণ্ট নকৰোঁ প্ৰথম যেতিয়া লগাম পিছত লগালে তেতিয়া আকৌ হালধি বা ই ভিটামিন আৰু গ্লিচাৰিনটো দি দিব পাৰি ইয়াত এতিয়া আজি এনেকৈ লগাম ফাৰ্ষ্ট টাইম কাৰণে আৰু স্ক্ৰাবৰ কাৰণে ওটছ 2 চামুচ তাতে 1 চামুচ মৌজোল দিছোঁ আৰু 1 চামুচ গাখীৰ দিছোঁ একেবাৰে পনীয়া কৰি নল'ব যিহেতু ওটছটো অকণমান ডাঠ হৈ থাকিলে মানে মুখত স্ক্ৰাব কৰিবলৈ ভাল হ'ব বাকী এইকেইটা বস্তু ৰেডি হৈছে এফালে ফেচ পেকটো ৰাইচৰ তাৰপিছতে ওটছ স্ক্ৰাব আৰু ক্লিনজিং কৰিবলৈ কেঁচা গাখীৰটো হৈছে আমাৰ ড্ৰাই স্কিনৰ বাবে এটা খুবেই ভাল ক্লিনজাৰ কাম কৰে আৰু ড্ৰাই স্কিন হ'লে মাজে মাজে এনেদৰে কেঁচা গাখীৰ দি মুখ চাফা কৰিব আপোনালোকে আৰু গাখীৰত যিহেতু আমাৰ মইশ্চাৰাইজাৰ প্ৰপাৰ্টিজ বেছি থাকে সেইকাৰণে স্কিনখন ঠাণ্ডা দিনত শুকান হৈ থকাৰ পৰা নাইকিয়া কৰে আৰু বহুত ছফ্ট হৈ থাকে আৰু কেঁচা গাখীৰ ৰাতিও আপোনালোকে সানি থ'ব পাৰে ৰাতিপুৱা ভালকৈ ধুই দিব অকল পানী দি ধুই আহিলোঁ এতিয়া বাকী মই স্ক্ৰাবটো কৰিম কিন্তু মোক চুলিবোৰ মানে ওলাই আহিছে অকণমান তাক মেনেজ কৰি ল'ব লাগিব আৰু স্ক্ৰাবটোতো সপ্তাহত আমি দুবাৰ হ'লেও কৰিবই লাগে কিয়নো মৰা ছালবোৰ জমা হৈ থাকে আৰু সেইবোৰ আঁতৰ নহ'লে স্কিনটোত কিবা কিবি দাগ হ'ব নহ'লে কিছুমানৰ পিম্পলছ হয় আৰু বহুত গ্ল' কৰে স্ক্ৰাব মাজে মাজে কৰি থাকিব কিন্তু বেছি খৰকৈ কৰিব নালাগে বাৰু আৰু স্ক্ৰাবটো অলপ দানা দানা নিচিনা ভাৱটো থাকিব লাগে নহ'লে আৰু মই ভিডিঅ'টো মানে স্পীডত দেখাইছোঁ কাৰণে এনেকুৱা লাগিছে দেই ময়ো মানে বহুত লাহে লাহে কৰিছোঁ তো স্ক্ৰাবটো আপোনালোকেও মাজে মাজে এনেকৈ কৰি থাকিব সপ্তাহত 3 দিন নহ'লেও 2 দিন হ'লেও কৰিব লাগে আৰু এই চাউলৰ পেকটো আপোনালোকে বেছি পনীয়া নকৰিব পেষ্ট বনাওঁতে নহ'লে লগাবলৈ দিগদাৰ হ'ব আৰু মইতো কৈছোঁ এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ আৰু চাউলৰ এনেকুৱা পেষ্ট বা চাউলৰ গুড়িটো আমাৰ ছালখনৰ বাবে খুবেই উজ্জ্বল কৰি ৰাখে আৰু প্ৰায় 20 মিনিটমান মই ৰাখিম এইদৰে আৰু কোৰিয়ানসকলেতো দেখিছে স্কিনবোৰ কিমান তেওঁলোকৰ মানে উজ্জ্বল একদম চাইন কৰি থাকে তো তেওঁলোকে চাউলটো ব্যৱহাৰ কৰি জানে আপোনালোকে সকলোখিনি আৰু চাউলৰ বহুতখিনি গুণাগুণ আছে আপোনালোকে ইউটিউবত চালেও বহুতখিনি গম পাব আৰু এদিন লগালে নহ'ব অৱশ্যে সপ্তাহত 4-5 দিনমান লগাব লাগিব তেতিয়াহে তাৰ আচল মানে ৰিজাল্টটো পাব আৰু এতিয়া ধুনীয়াকৈ লগাই থৈছোঁ 15 মিনিট 10-15 মিনিট ৰাখি থৈ দিম এনেকৈ তাৰপিছত দেখামহি আপোনালোকক নিজকে চাই মই নিজে হাঁহি উঠিছোঁ কেনেকুৱা লাগিছে আৰু যিকোনো স্কিন কেয়াৰ কৰাৰ পিছত সদায় টনাৰ লগতো একদম জৰুৰী হয় আৰু টনাৰ মই সদায় কৈছোঁ আপোনালোকক গোলাপ জল আজি কিমান বছৰৰ পৰা ইউজ কৰি আছোঁ আৰু গোলাপ জল লগাম তাৰপিছত মই মইশ্চাৰাইজাৰ হৈ যাব কমপ্লিট আৰু আজিলৈ মোৰ স্কিন কেয়াৰ ৰেডি আৰু মোৰতো লগাই বিৰাটে ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব গতিকে মই এতিয়া এখন চাওঁ মুভি আৰু লগ পাম দেৰিকৈ আপোনালোকক চাই থাকিব দাড়ি চুলি কাটি আছে ছাৰ আজি কোনফালে গমন কোনফালে যায় লৈ ল'ব দেই কিবা এটা খাবলৈ গধূলি টাইমত 5:30 বাজিলে বাৰম চানা লৈ আহিবা কিবা এটা লৈ আহিবা নহ'লে চিকেন পকৰা লৈ আহিবা চিকেন কাপ পকৰা নলাই 5টা বাজি গৈছে যাওঁ গোঁসাই ঘৰত চাকি থাকি জনাওঁগৈ তাৰপৰা ধুই একদম দেৰিকৈ লগ পাম এই মুখত মই ভাত লগালে নে গম পাইছা নাই ভাত লগাইছিলোঁ মুখখন কোৰিয়ান লাগিছে নাই চাইনিজ কোৰিয়ান টাইপ লাগিছে নাই মুখখন জিলিকি আছে নাই হেল্ল' গুড ইভিনিং এতিয়া আহিলোঁ পাকঘৰলৈ ধুনীয়াকৈ চাকি থাকি জ্বলাই মেলি আজৰি এতিয়া মাক পাপাক চাহ দিওঁ তাৰপিছত এজনে ফোন কৰিছে ওলাই গৈছিলে চাহ অলপ খাবলৈ কিবা কিবি আনোগৈ আহি লওক তাৰপিছত চাহ কি আনলা বিলাহী দি কি বনবা আকৌ চজিনা আনিলা চজিনা মানে গোটেই আমাৰ ফ্ৰিজ ভৰ্তি হৈ আছে চাইকে সাথ চিকেন পকৰা থেংক ইউ ছ' মাছ আলু চপ আছে চিঙৰা আছে 3টা চিঙৰা 3টা ঘৰ দিবা আলু চপ হেৰি মই এটা আলু চপ মই পিছত লাগিলে ভাতৰ লগত খাম অ'কে আৰু তুমি আজি বুমলা মাছ বনোৱা আজি বনাম নবনাম মই চাই লওঁ মাছ আছে ন বনাম মই বিলাহী লৈ আহিছোঁ তথাপিতো মই আজি নবনাম কাইলৈ বনাম মই ফোন গ'লে হ'ল চাহ খাবানে ওলাই যোৱা ঘৰৰ পৰা আহোঁগৈ পটককেনে ঘৰলৈ যাওঁ ঘৰলৈ What?
মই চাহ পানী খাওঁ দেই চাহপানীৰ লগতে খাই সেইটো চাহপানীৰ লগত খোৱা বস্তু আনিছোঁ চিন্তা 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 খাই দুটা আনিছিলোঁ খাওঁৱেই যাওঁ ঘৰলৈ আহিলোঁ অথনি আধা ঘণ্টামান হ'ল এতিয়ালৈকে কিবা এটা খা বুলি কোৱা নাই মোক ভাই সেইকাৰণে ওচৰত আপোনালোকে বিয়া নহ'ব পাৰিলে বহুত দূৰত বিয়া হ'ব আপোনালোকে কৈ থাকে ওচৰত বিয়া হৈছে ভালেই আপোনাৰ ভাগ্যখন বৰ ভাল আহিলোঁ কিবা এটা খা নকয় যাওঁগৈ খাই খাই ইমান শকত হৈ গৈছে নালাগে দেই ভালে শকত হৈ গৈছোঁ যাওঁ মতো থাক ভাত বনা বাই 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 চবফালে দৰ্জা খুলি লৈছোঁ বাই আহিলোঁগৈ ঘৰৰ পৰা এই গৈছোঁ ঘৰলৈ এই আহিছোঁ আকৌ ইয়াত মা চাগে নাই ওলাই গ'ল আৰু এতিয়া 7:30 বাজিছে অকণমান আধা ঘণ্টা 40 মিনিটমান ভিডিঅ' যদি এডিট কৰোঁ তাৰপিছত নহ'লে টিভিও লাগি আছে কিবা এটা কৰিম আৰু অকণমান যাওক আধা ঘণ্টামান গতিকে একদম দেৰিকৈ আকৌ পাকঘৰত গৈ লগ পাম আপোনালোকক হাই শুকান মাছ বনাবলৈ ক'লোঁ বামলা মাছ নবনায় যিকোনো এটাহে বনাব হয় ডাঙৰ মাছখিনি ফ্ৰাই কৰিব নহ'লে শুকান মাছ বনাব মই তেতিয়াহ'লে মাছখিনিকে ফ্ৰাই কৰি দিয়া কাইলৈ বনাবা দিনত বনাবা নাই কাইলৈ আকৌ গুচি যাবা যদি নবনা নে নাযাওঁ কাইলৈ আপোনালোকক দেখাম এইটো ভিডিঅ'তে দেখাম আকৌ এইটো ভিডিঅ'কে কণ্টিনিউ কৰিম আকৌ কাইলৈ নহ'লে এতিয়া বনালে মই এতিয়া দেখাই দিলোঁহেঁতেন দেখুৱালোহেঁতেন কিন্তু এতিয়া যেনে নবনায় সেইকাৰণে কাইলৈ দেখাম চলো আহি পাকঘৰ মে হাম মাছ ফ্ৰাই কৰিবা তুমি হ'ব আজি এনেকৈ থাকিব নালাগে আৰু চুলিবিলাক কাটি মেলি এইফালে মাছৰ তৰকাৰী বনাই হৈ গ'ল বিলাহী আলু দি তেনেকৈ বনাইছিলোঁ আৰু তাৰপিছতে মাছ ফ্ৰাই কৰাৰ পিছত গেছ ষ্টভটো ইমানেই মানে গোটেই তেল নিচিনা গোটেই চিটিকি পৰে ভাবিলোঁ অকণমান চাফা কৰি লওঁ ভাত খোৱাৰ আগতে অকণমান টাইমো আছে বনাই আজি সোনকালে হৈ গ'ল তো অকণমান স্প্ৰে মাৰি চাৰিওফালে অকণমান চাফা কৰি দিলোঁ এতিয়া ভাল হৈ গৈছে মানে একদম চাফা হৈ গ'ল বাকী এইফালে ভাত বাঢ়িবলৈ লৈছে আৰু মায়ে বাঢ়িবলৈ লৈছে মানে বাঢ়িলেই তো ব্ৰকলি ভাজিলোঁ মাছৰ তেল ভাত দি বনালোঁ আৰু মাছৰ তৰকাৰী সিমানে আজি ভাত সাজ কথা এটা কোৱা পানী খাই মেলি হৈ গ'ল কাইলৈ বনাবা নেকি শুকান মাছ দাদাই কৈছে পাকঘৰটো গোন্ধাই আছে শুকান মাছ কাইলৈ বনাবা দুপৰীয়া যদি বনাবা তেতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰিম নহ'লে ভিডিঅ'টো শেষ কৰিম কোৱা বনাবা চিয়'ৰ নবনালে চাবা অকণমান ৰেকৰ্ডিং হৈ আছে দেখাই দিম আকৌ মই যদি তোমাৰ মতেই বনাবা বনাব নবনা সেইটো সুধিছোঁ মই নহ'লে ভিডিঅ'টো মই অফ কৰিম যদি বনাবা মই কণ্টিনিউ কৰিম খোৱা মানুহ আছোঁ আমি আই লাভ শুকান মাছ একো নহয় বনাবা কাইলৈ খাব চাগে খোৱাৰ আগতে এতিয়া অকণমান স্কিন কেয়াৰ কৰি লওঁ ক্লিনজিং কৰি ল'লোঁ দিনটো ঘৰতে থকা হয় যদিও ধূলিটো থাকে ন অকণমান ভিতৰত হ'লেও আৰু অইলি নিচিনা ভাৱটো থাকে পাকঘৰত বনোৱা মেলা কৰি থকা হয় যিহেতু আৰু স্কিন কেয়াৰ বুলি ক'বলৈ গ'লে মোৰ মুখখন অকণমান ক্লিনজিং মিল্ক দি চাফা কৰি লওঁ তাৰপিছতে কেতিয়াবা ফেচিয়েল অইল নহ'লে কেতিয়াবা নাইট ক্ৰীম লগাওঁ আৰু যদি ফেচিয়েল অইল লগাওঁ আজিতো মই ফেচিয়েল অইলে ইউজ কৰিছোঁ তেতিয়া অকণমান মাছাজ কৰি দিওঁ মুখখনত 5 মিনিটমান মুখত মানে মাছাজ কৰি দিওঁ আৰু যদি নাইট ক্ৰীম লগাওঁ তেতিয়া বাৰু মাছাজ কৰা নহয় তো আজিলৈ হৈ গ'ল মোৰ স্কিন কেয়াৰ ৰাতি আৰু আপোনালোকৰ সদায় ৰাতি কৰিবলৈ চাব তাৰপৰা অলপ খান্দিলেই নি কেইটা ওলাইছে থৈ দিব লাগিছিলে তেতিয়াহ'লে আৰু কেইদিনমান ডাঙৰ হ'লতো সেইবোৰ লাগে নহয় বেডবোৰ লাগে নহয় সেইটো গছজোপাৰ ওপৰত ডিপেণ্ড কৰে না শিপাই এই বিলাহী ৰুবলৈ লাগে তাৰমানে কি ক'লে বিলাহী পুলি ৰুবলৈ গৰু বেগকেইটা লাগে আকৌ এইটো ডাঙৰ দীঘলীয়া হ'ল এইটো কষ্ট দীঘলীয়া নোহোৱা মানুহ আছে নি খেতি কৰিলে বোলো নোহোৱা মানুহ আছে নি
ওলাইছে আৰু কিমান ওলাব খাব দিয়া হেৰিহে আৰু এটা আছে আৰু এটা আছে কৃষ্ণ গছবিলাক লাগি থকা নিচিনা দেখিব বিচাৰি উঠিনি ধেৰ লাগি আছে মাছ বহি লওক এইটো ডাঙৰ ন ডাঙৰ হৈছে ধুই দিলেহে ওলাব ৰ ভালকৈ এতিয়া ধুনীয়া লাগিছে আলু ৰং কৰি আছে এডলা ওলালে কি কৰিছা কি কৰিছা মই শুকান মাছ কাটিছোঁ শুকান মাছ ধেৰ ওলালে আজি আলু শেষ যিকেইটা ওলালে শেষ ভালমানখিনি পালে ন ওপৰখিনি ৰ'ব মই দেখাম তোমাক কি ক'লে একেবাৰে উতলা গৰম পানী নহয় কুহুমীয়া পানী অকণ লৈ 2 বা 3 মিনিট তিয়াই পিনে ভালকৈ ধুই লাহেকৈ মেলি থৈ অঁ অঁ হ'ব গোটেইকেইটা কাটিলা নে এইটো হৈছে গোটেইটা সেইটো আছে দুটা আছে কাটি পেলোৱা সেইকেইটা কিন্তু লোকচান হয় ন দাঁত দুটা নাখায় ন ছাইডকেইটা কাটি পেলাব লাগে সোনকালে আহিব আকৌ বনাবই লাগিব মই এইখন বনালে বনাই লাগিব নেহি খায়গা নাই খাওঁ তো মই খাই দিওঁ তেতিয়াহ'লে খাই আছোঁ এনেই সুধিছোঁ ক'ত দি থোৱা আছে এটা 1 চামুচ টাইচ কৰা 1 চামুচ 1 চামুচ খাবলৈ কৈছোঁ কেনেকুৱা কেনেকুৱা একেদিনাই তুমি ইমানখিনি মাছ খাই শেষ কৰিব নোৱাৰা বাকীখিনি কি কৰিবা এতিয়া আমাৰবিলাক ঘৰত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া 12:30 বাজিছে পাকঘৰত লাগি আছোঁ এইফালে ডাংবডি ভাজি অকণমান উঠাই দিছোঁ তাৰপিছতে এজন ওলাই গৈছে সেয়া শুকান মাছ বনোৱাৰ কথা মই কালিহে কৈছিলোঁ নহয় শুকান মাছ যাওঁতে মোক ক'লে মানে সেই গৰম পানীত তিয়াই মেলি সেই কৰি মেলি থৈছোঁ মানে টুকি মেলি থৈছোঁ তেওঁ সেই বনাবহি শুকান মাছৰ মানে চাটনিটো মই বনাব পাৰোঁ কিন্তু মানে বামলা মাছ বা এনেকুৱা মানে গ্ৰেভি সেইটো মানে তেওঁ বৰ ধুনীয়াকৈ বনায় সেইকাৰণে মই তেওঁকে বনাবলৈ ক'লোঁ তুমিয়ে বনাবা তো মোক ক'লে তুমি একদম বস্তু চব ৰেডি কৰি থৈ দিয়া বিলাহী পিঁয়াজ আদা নহৰু বাকী এইফালে গুচোৱা মেলা কাম কৰি আছোঁ কৰি হোৱাই কেনে আৰু এইফালে ভাজি উঠাই দিছোঁ বাকী মানিমুনি আছিলে ঘৰৰে মানিমুনি আছিলে তাৰপিছতে সৰমীয়া দিছিলে মানিমুনি অলপমান দুইভাগ মিক্স কৰি আজি মানিমুনিৰ লগতে বোলো মাছৰ জোল অকণমান বনাওঁ তো সেয়াকে পাকঘৰত কৰি মেলি লাগি আছোঁ লগ পাম এজন আহি পোৱাহি নাই এতিয়ালৈকে ওলাই গৈছে অকণমান কাপ তাত তেতিয়া আহি লওক হাই খাবা টেঙা নহয় মিঠা বেছি ৰিয়েক্ট নকৰিবাচোন কাঢ়িছোঁ জলকীয়া ধৰিছে এনেই কাঢ়িছোঁ ৰেচিপিটো কোৱা কেনেকৈ বনালা মই ভিডিঅ' কৰিবলৈ নাপালোঁ পিঁয়াজ দিলোঁ কেঁচা আদা নহৰু পেষ্ট নহয় থেতালি দিয়া তাৰপিছত আপোনাৰ সেইটো ভালকৈ ভাজি ল'লোঁ ভালকৈ ভজাৰ পিছত দিলোঁ নিমখ হালধি তাৰপিছত মই হেৰি কৰিলোঁ আছে মাছকেইটা ফ্ৰাই কৰি ল'ব নালাগে নেকি এমাছ ফ্ৰাই কৰি ভাগি দিব একেবাৰে দি দিবা মানে তাতে দি পিনে লাহেকৈ লৰাই অকণমান পানী দি পিনে জুই কৰি থৈ ৰাখি দিলোঁ আচ্ছা ধনিয়া দি দিব পাৰিবা নাই সেইটো মাছ কি হ'ব নহ'বা এইটো এনেকৈ এৰাই গুচি যাব পিটিকা বনি যাব মানে এনেকুৱা ঢেলাৰ পৰা ই নিজেই ঢেলাৰ পৰা মোক কি কি টেষ্ট দিব কেলৈ এনেকুৱা এইকেইটা গুটিকেইটা এই টেষ্ট খাই খাই নোৱাৰিলোঁ খাব কাৰোবাৰ ঘৰৰ এটা পিটিকা খাবলৈ ভাল হ'ব আধা পকা আধা কেঁচা এইকেইটা
বিলাহী পিটিকা হা ধুনীয়া গোন্ধাই আছোঁ তোমালৈ কমেণ্ট এটা আছে বৰ্ণালী দত্ত দাদা কিন্তু বজাৰ কৰাত বৰ ভাল দেই যেতিয়াই আহে কিবা এটা নহয় কিবা এটা হাতত লৈ আহে থেংক ইউ দেই খালী হাতে কেতিয়াও নাহে কিবা এটা নহয় কিবা এটা মানে আহিবই হাতত আজি বোলে বজাৰ একো নাই জাতিলাও এটাকে আহিব বজাৰ কৰাত ভাল ওলাই গ'লে মন নাযায় খালী হাতে আহিব বজাৰ কৰাত ময়ো ভাল পাওঁ ভাল লাগে বজাৰ কৰি না ওলাই গ'লে কিবা এটা আনি ভাল লাগে এই হ'ব নহয় গৰমত আছে যে সেইকাৰণে তেনেকুৱা লাগিছে সেই কোলাহেটো পিন্ধি আছা এতিয়া মই যাম দেউতাৰ লগত ওলাই দেউতাৰ লগত নহয় মাৰ লগত ওলাই যাম কিবা আনিবলৈ আছে নাই ওলাই নাযাওঁ এই হেৰিয়া কামহে আছে এতিয়া মই কাম আৰু আজি শুকান মাছৰ ৰেচিপিটো বৰ ভালকৈ ভিডিঅ' কৰা নহ'লে নেক্সট আকৌ যেতিয়া বনাব তেওঁ আপোনালোকক আকৌ মই শ্বেয়াৰ কৰিম ভিডিঅ'টো আৰু এতিয়া পাপা দাদা মই ভাত খাম আৰু ভাত খাই মেলি আজি ভিডিঅ'টো ভাবিছোঁ ইমানটা সমাপ্ত কৰিলোঁ এতিয়া মাৰ লগত ওলাই যাওঁ অকণমান কাম এটা আছে গতিকে লগ পাম নেক্সট ব্লগত চাই থাকিব সকলো ভালকৈ থাকিব টাটা বাই বাই লগ পাই আছোঁ